আমাৰ ছোৱালী ছাতি লৈ পিনি ছাতিটো লওঁ এয়া ৰিক্সা আহিলে ইফালে যোৱা ইফালে যোৱা মৰ্ণিং ওম সাই ৰাম এতিয়া গোসাঁই ঘৰত চাকি জ্বলাই ওলাইছোঁ সাই বাবা মন্দিৰলৈ ৰিক্সা আহিছে নালাগে ছাতিটো ৰিংকু দি দিয়া উঠাই দে শুনিছা ইমানে শকত হৈছোঁ ব্লাউজবোৰ নোযোৰা হৈছোঁ যেনে তেনে সোমোৱাই আনিছোঁ আৰু যোৱাকালি ক'লো মন্দিৰ যাম বুলি একদম গা চা ধুই টিপ টপ পুৰা ভাল পাইছে গা ফুল নিবলৈ আহিলোঁ একদম দিছেনে দৰং কলেজৰ ওচৰত পালেহি একদম নহ'লে ইয়াত ফুলেই নাই মানে ইয়াৰ পাবহি লাগে এয়া ফ্ৰেছ ফুল দিবলৈ কৈছোঁ মন্দিৰত দিম বুলি কৈছোঁ যে সেইকাৰণে দিছে এয়া ল'লোঁ মিঠাই ফুল গোলাপ পাবাই গোলাপ ফুল বৰ ভাল পায় ন এইফালে আমাৰ ছোৱালী এইটো লৈছে গোটেই বোকা লগাই দিলে কাপোৰত নিশ্চয় এটা ক্ষেত্ৰত মই সঁচাকৈ বহুত লাকি আমাৰ ছোৱালীজনী ভগৱানৰ প্ৰতি যে ইমান ভক্তি আছে তাইক যোৱাকালিয়ে গ'লোঁ যাম বুলি তাই শুই উঠিয়ে গা ধুই এতিয়া এটলিষ্ট মোৰ লগ এটা হৈছে ন আহিবলৈ মানুহজনৰ এলাহ এতিয়া আমি ৰিক্সাই গৈ আছোঁ গাড়ী থাকিও মই গাড়ীখন শিকিব পৰা নাই কেতিয়াবা অনুভৱ কৰোঁ কিন্তু দেই শিকিব লাগে যিমান পাৰোঁ শিকি বহুত মানে কাম আছে কৰিবই লাগে মানে বুজিছানে এই ধৰক কয় পদুম পুখুৰী দেই পদুম পুখুৰী বুলি কয় পদুম পুখুৰী এইফালে পাৰ্ক এখন আছে ইয়াক লৈ আহিব লাগিব এদিন ফুৰাবলৈ ময়ে ফুৰা নাই পিছে এইটো গৈ আছোঁ পাৰ্কলৈ লৈ যাম মা পাৰ্কলৈ লৈ যাম দেই গণেশ ঘাটৰ গণেশ মন্দিৰ ব'লা ব'লা আগলৈ আগলৈ ইয়াত নহয় গণেশায় নমঃ গণেশায় নমঃ গণেশায় নমঃ এয়া গণেশায় নমঃ ব্ৰহ্মপুত্ৰখন এইফালে শনি মন্দিৰ আগলৈ ব'লক সাই বাবা মন্দিৰ ওম সাই ৰাম দেখাই দিছোঁ তেজপুৰৰ সাই বাবা মন্দিৰ এই কথাখিনি আজিলৈকে মই পঢ়িয়ে পোৱা নাই ভালকৈ চাকি জ্বলাই চাকি তাকি জ্বলাই আহিলোঁ চবৰে সকলো মন্দিৰত কিন্তু সেইবোৰ বহুত বেলেগ বেলেগ ইয়াত মানে পূজাৰীজন জেগাত বহিয়ে নাথাকে আকৌ আশীৰ্বাদ ল'বলৈ মাতিব লাগে আশীৰ্বাদ দিবলৈও নাহে তেওঁ নাজানো আৰু কেনেকৈ কি ভক্তি তেওঁলোকৰ আমি মুঠতে শিষ্য আৰু আমি আহিছোঁ আৰু যেনেকৈ কওঁ তেনেকৈতো মানিব লাগিব একান্ত মানে ভগৱানক ভাবিছোঁ সেইটোৱে বহুত ক'ৰবাত ভুল ভ্ৰান্তি হ'লে আৰু মাক বাপেকে কোৱা এতিয়া আমি গৈ আছোঁ দেই মই যিহেতু বুক দিম বুলি কৈছিলোঁ এতিয়া ঘৰ গৈ বুকখিনি বনাম তাৰপিছত ইয়াত দেখিলেই নহয় ভিকাৰী চিকাৰী নাথাকেই মহাভৈৰৱ মন্দিৰৰ ওচৰতে থাকে তাত গৈ বিলামগৈ আৰু আহিয়ে চিধা ৰুম ঠিক কৰাত লাগিছোঁ ৰুমটো ঠিক কৰি ল'লোঁ এতিয়া চাহকাপ খাওঁ তাৰপিছত খিচিৰি বনাই লৈ যাম আৰু মহাভৈৰৱ মন্দিৰ এইখিনি কাম নকৰাকৈ শান্তি নালাগিব আকৌ গা ধুব লাগিব এতিয়া কি বতৰ পাতিছে আমাৰ ভোগ বনাবলৈ ৰেডি কৰি লৈছোঁ দেই
টাইম হৈছে 1:30 আমি ওলাইছোঁ আৰু ভোগ চোগ লৈ ইয়াৰ ৰিংকু আহিছে নহ'লে দিগদাৰ হৈ যায় যে আমাৰ আকৌ এই কচুটো থাকিলে মানে গোটেইকেইটা আহিছোঁ আৰু ঘৰত ভাত বনোৱা হোৱাই নাই এতিয়া মহাভৈৰৱ মন্দিৰলৈ যাম পানী ল'বলৈ সোমাইছোঁ ইয়াত মগনীয়া পাবলৈ নাই মহাভৈৰৱ মন্দিৰত নাপালোঁ এতিয়া আমি ভৈৰৱীৰ ফালে আহি আছোঁ এতিয়া ভৈৰৱী মন্দিৰ পালোহি দেই এতিয়া মানুহ পালে হয় আৰু দুগৰাকী দেখিছোঁ বাৰু এইফালে পালোঁ দেই সেইকেইজনো পাইছোঁ ভাল লাগি গৈছে মনটো মানে ইমান ভাল লাগিলে চবতে ইয়াতে পাই গ'লোঁ গোটেইকেইটা মানুহ শেষ হৈ গ'লা ভগৱান আছে নথকা নহয় ঘৰ পালোহি ইয়াতে গোটেইকেইটা চেণ্ডেলটো পিন্ধা এতিয়াহে মনটো ভাল লাগিছে প্ৰথম যেতিয়া দেখাই নাই ইমান বেয়া লাগিছে নহয় মোৰ তথাপিও কিন্তু বিশ্বাস এটা আছে বাবাই কিবা এটা হ'লেও মানে ঠিক কৰিব বুলি মানুহজনে ক'লে নহয় ভৈৰৱী যাওঁ তাত পাই যাম বোলে তাৰপিছত এয়া প্ৰথম মাইকী দুগৰাকীয়ে পাইছোঁ তাৰপিছত ৰিক্সা চালককেইজনে ক'লে আমাক দিব নেকি বুলি অঁ খুলি দিয়া সঁচাকৈ দেই প্ৰমাণ মানে মই কি ক'ম আৰু বহুত ভাল লাগিছে মনটো আৰু ফাৰ্ষ্ট টাইম আজি মই তেনেকৈ ভোগ দিছোঁ জানেনে ইয়াত এনেকৈ মানুহ পাবলৈ দিগদাৰ আৰু জাকে তাকে দিবলৈও বেয়া লাগে নহয় ন ভাল নালাগে ভগৱান যে আছে তাৰে প্ৰমাণ চাওক নিজেই খুজিছে সেইজনী মই কিমান এপাত হৈ গৈছোঁ চাচোন বাজনে একেবাৰে বয়সস্থ মানুহজনী ওম চাই ৰাম ওম চাই ৰাম ওম চাই ৰাম মোৰ 11 নম্বৰ ব্ৰতটো আজি শেষ হৈছে মানে মোৰ ব্ৰতটো শেষ হ'ল আৰু 11 দিনৰ ব্ৰত ৰাখিছিলোঁ এয়া মোৰ বাবা চাওকচোন ইমান ধুনীয়া লাগিছে ন ওম চাই ৰাম সকলোৰে মনৰ আশাবোৰ পূৰ কৰিব বাবা আজিৰ দিনটো বাবাৰ নামতে গ'ল মুঠতে কোনোবাই যোনে চাই বাবাক মানে তেওঁ প্ৰমাণ পাইছে আৰু ধৰক কিছুমানে বিশ্বাস কৰোঁ জানোকৈ আছে হয় নাই মই আপোনালোকক এটা কথাই কওঁ কেতিয়াবা যদি বিপদত পৰে সঁচা অন্তৰে মাত্ৰ এবাৰ ভগৱানক ক'ব বাবা হাত পাতি লোৱা বুলি চাবচোন প্ৰমাণ পায় নে নাপায় মই প্ৰমাণ পাইছোঁ কিমান বিপদৰ টাইমৰ পৰা মই উদ্ধাৰ হৈছোঁ মানে মই আপোনালোকক বুজাব নোৱাৰোঁ আজিয়েই প্ৰমাণটো চাওকচোন 1:30 বজাত মানুহ আচলতে ভাত খোৱা মানুহ পাবলৈ নাই মানে মগনীয়াবোৰো ঘৰলৈ যায় হয়নে কিন্তু আজি আমি পাই গৈছোঁ চব সঁচা অন্তৰে বোলে মাতিলে চবকে পোৱা যায় ভগৱানকো পোৱা যায় বোলে আমাৰ কাৰণে মোৰ কাৰণে এতিয়া ভগৱান সেই মানুহকেইজনে হয় গম পাইছেনে সেইটোৱে কথা এবাৰ মানি চাব ভালৰ টাইমত নামাতিলেও কিন্তু বিপদৰ টাইমত এবাৰ মাতি চাবচোন বাবা বুলি চাই বাবা বুলি মাতি চাব প্ৰমাণ পাব তাকে আজিৰ দিনটো এনেকৈয়ে গ'ল বহুত ভাল লাগিলে অঁ মহে কামুৰিলেও আমাৰ ছোৱালীজনীক মহে কামুৰি দিছোঁ দেহাটো মই মানে এইটো ভাবোঁ মোৰ ছোৱালীজনীও যাতে তেনেকুৱা হয়গৈ ভগৱানৰ প্ৰতি ভক্তি এতিয়া আছে ডাঙৰ হ'লে নাইকিয়া হ'ব পাৰে আচলতে ডাঙৰ হ'লে নাইকিয়া হ'বলৈ মানে কি যদি মই ধৰক ভক্তিটো এৰি দিওঁ তেতিয়াহ'লে মোৰ ছোৱালীও নাইকিয়া হৈ যাব কিন্তু মই বিচাৰোঁ তাই মোতকৈও বহুত ভক্তি হওক ভগৱানৰ প্ৰতি আৰু হ'বও বাৰু কিয় জানে মানুহৰ হাত আঁতৰি গ'লেও আপুনি জীয়াই থাকিব পাৰিব কিন্তু ভগৱানৰ হাতখন যদি আপোনাৰ মূৰৰ ওপৰত নাথাকে তেনেহ'লে আপুনি জীয়াই থাকিব নোৱাৰিব বুজি পাইছে আজি তাকে মই আৰু মানুহজনে পাতিছোঁ কিমান বিপদৰ পৰা আমাক মানে বচাইছে নহয় একমাত্ৰ ভগৱানহে গম পাইছেনে ঠিক আছে তেন্তে দিয়ক যদি বিশ্বাস কৰিছে মোৰ কথাবোৰক বিশ্বাস কৰে মোক বিশ্বাস কৰে তেনেহ'লে নমনা মানুহে এবাৰ মানি চাব আৰু বাবাই নিশ্চয় আপোনাক সহায় কৰিব মই আজি গৈ থাকোঁতে কৈছোঁ বাবা মোৰ ইজ্জতৰ কথা আছে মোক মই খিচিৰিখিনি যেনেকৈ নিছোঁ ভোগখিনি মই তেনেকৈ খুৱাই খালী কৰি আনিবই লাগিব কিন্তু মোৰ তথাপিও মনটোৱে এইটো কৈছে মই পামেই মই মানুহজনক দেখুৱাই দিয়া নাই কিন্তু মানুহজনেই ভৈৰৱীলৈ লৈ গৈছে ভগৱানে তেওঁক ৰাস্তা দেখুৱাই দিছে আজি মোৰ কাৰণে ভগৱান মোৰ মানুহজনী আকৌ ভগৱান এক্সট্ৰাকৈ বুলি নাথাকে গম পাইছেনে সেইটোৱে কথা ঠিক আছে তেন্তে দিয়ক আজিলৈ আহিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট